বিশাল ফুকন কাণ্ডই আজিও উত্তাল কৰি ৰাখিছে সমগ্ৰ ৰাজ্য। বিশাল ফুকনক গ্ৰেপ্তাৰৰ পাছতেই অভিনেত্ৰী সুমি বৰাৰ সন্ধানত এতিয়া নামি পৰিছে আৰক্ষী বাহিনী। ইয়াৰ মাজতেই চৰ্চালৈ আহিছে সুমি বৰাৰ 20 কোটি টকীয়া বিয়া আৰু ডুবাইৰ হানিমুনৰ কাহিনী। উদয়পুৰত ডেষ্টিনেশ্যন ৱেডিং পতাৰ পাছত ডুবাইলৈ উৰা মাৰিছিল সুমি বৰা। বিশ্বৰ সৰ্বোচ্চ অট্টালিকা বুৰ্জ খালিফাত নিশা কটাইছিল সুমি বৰাই। সুমি বৰাৰ হানিমুনৰ সংগ প্ৰদান কৰিছিল প্ৰবঞ্চক বিশাল ফুকনেও। সংযুক্ত আৰব আমিৰশ্বাহী অন্যতম আকৰ্ষণ গগনচুম্বী অট্টালিকা এই বুৰ্জ খালিফা। 828 মিটাৰ উচ্চতাত আছে বুৰ্জ খালিফা। প্ৰায় 35,000ৰো অধিক লোকে বাস কৰে এই বুৰ্জ খালিফাত। বুৰ্জ খালিফাৰ বিভিন্ন মহলাত আছে 4টাকৈ অত্যাধুনিক ছুইমিং পুল। গগনচুম্বী অট্টালিকাটোৰ 3টাকৈ মহলাত আছে স্কাই লবি, য'ত বিশ্বৰ নামী দামী প্ৰতিষ্ঠানে আয়োজন কৰে জাক জমকতাপূৰ্ণ বিশেষ অনুষ্ঠান। অট্টালিকাটোত থকা অট'মস্ফেয়াৰ বিশ্বৰ উচ্চতম স্থানসমূহত থকা ৰেষ্টুৰেণ্টসমূহৰ অন্যতম। বুৰ্জ খালিফাৰ 148তম মহলাত আছে বিশ্বৰ উচ্চতম আউটডোৰ অবজাৰ্ভেশ্যন ডেস্ক। 555 মিটাৰ উচ্চতাত থকা এই ঠাইখিনিক পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইয়াৰ পৰাই সমগ্ৰ ডুবাই চহৰখনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে পৰ্যটকসকলে। বুৰ্জ খালিফাত আছে হলিউড বলিউডৰ বহু তাৰকা আৰু মহাতাৰকাৰ বিলাসী ফ্লেট। হলিউডৰ ডেভিড বেকহাম আৰু ভিক্টোৰিয়া বেকহামৰ বুৰ্জ খালিফাত আছে নিজা নিজা ফ্লেট। একেদৰে শ্বাহৰুখ খান, সলমান খান, অনিল কাপুৰ, শিল্পা শেট্টি, অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰো আছে বুৰ্জ খালিফাত নিজা বিলাসী ফ্লেট। প্ৰতি বছৰে বুৰ্জ খালিফাত শ্বাহৰুখ খানৰ জন্মদিন বিশেষভাৱে পালন কৰি অহা হৈছে। তেওঁৰ জন্মদিনত সমগ্ৰ অট্টালিকাটোত শুভেচ্ছা বাৰ্তাৰে জিলিকাই তোলা হয়। অলপতে জোৱানৰ ট্ৰেইলাৰো মুক্তি দিয়া হৈছিল এই ডুবাইৰ বুৰ্জ খালিফাতেই। শ্বাহৰুখ খানৰ ছবি মুক্তি পালে এলইডিৰে জিলিকি উঠে সমগ্ৰ বুৰ্জ খালিফা। বিশ্বৰ সৰ্বোচ্চ এক গগনচুম্বী অট্টালিকা বুৰ্জ খালিফাত হনিমুন উদযাপন কৰিছিল অসমৰ অভিনেত্ৰী সুমি বৰাই। প্ৰায় 10 লাখ টকা ব্যয় কৰি বুৰ্জ খালিফাৰ বিলাসী কোঠা বুক কৰিছিল বিশাল ফুকনে। সুমি বৰাৰ নামত পানীৰ দৰত টকা উৰুৱাইছিল পাতি লোৱা ভায়েক বিশাল ফুকনে। ইতিমধ্যে উদয়পুৰত অনুষ্ঠিত হোৱা 20 কোটি টকা বিবাহৰ কথাই লাভ কৰিছে বিশেষ চৰ্চা। যিখন উদয়পুৰত বলিউডৰ তাৰকা মহাতাৰকাই বিবাহ আয়োজন কৰে, সেই উদয়পুৰতেই বিবাহপাশত আবদ্ধ হৈছিল সুমি বৰা আৰু ফটোগ্ৰাফাৰ তাৰ্কিক বৰা। উদয়পুৰৰ 50 একৰযুক্ত ৰাফেল ৰিজৰ্টৰ ভাড়া আছিল প্ৰায় 5 কোটি টকা। এই ৰাফেল ৰিজৰ্টতে বিবাহ আয়োজন কৰিছিল তাৰকা ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াই। নাটাছাৰে ৰাফেলছৰ ৰিজৰ্ট আয়োজিত হাৰ্দিক বিয়াৰ অতিথি আছিল বিৰাট কোহলি, KL ৰাহুল, অনুষ্কা শৰ্মা, নীতা আম্বানীকে ধৰি বহু ৰথী মহাৰথী। সেই ৰাফেল ৰিজৰ্টতে ফটোগ্ৰাফাৰ তাৰ্কিক বৰাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সুমি বৰা। ডেষ্টিনেশ্যন ৱেডিঙৰ বাবে পৃথিৱী বিখ্যাত উদয়পুৰ। সুমি বৰাই বাছি লোৱা এই উদয়পুৰতেই বিবাহপাশত আবদ্ধ হৈছিল বলিউডৰ তাৰকা আৰু মহাতাৰকা। অলপতে উদয়পুৰত বিবাহপাশত আবদ্ধ হৈছিল মোহময়ী অভিনেত্ৰী পৰিণীতি চোপ্ৰা, ৰাঘৱ চাদ্দা, কিয়াৰা আডবাণী, সিদ্ধাৰ্থ মালহোত্ৰা, কেটৰিনা কাইফ, বিকি কৌশল, প্ৰিয়ংকা চোপ্ৰা, নিক জনাছৰ দৰে তাৰকা আৰু মহাতাৰকাৰ। এনেদৰেই প্ৰিয়ংকা চোপ্ৰা, কেটৰিনা কাইফৰ দৰে সেই ৰাজকীয় তালিকাত অন্তৰ্ভুক্ত হৈছিল স্বল্পখ্যাত অসমৰ কোৰিঅ'গ্ৰাফাৰ সুমি বৰাৰ নামো। একাংশ লোকৰ ধন বুদ্ধিৰে সৰকাই এইদৰে উদয়পুৰত ৰাজকীয় বিয়া আয়োজন কৰিছিল সুমি বৰাই। নামত সুমি বৰাই আয়োজন কৰিছিল যদিও বিবাহৰ অধিকাংশ ধন ব্যয় কৰিছিল প্ৰবঞ্চক বিশাল ফুকনে, অৰ্থাৎ পাতি লোৱা ভায়েক বিশাল ফুকনে। শ শ কোটি টকা আত্মসাত কৰি এইদৰেই লোকৰ পিঠাৰে বিহু পাতিছিল বিশাল ফুকন আৰু সুমি বৰাই। এনেদৰেই লোকৰ ধন খৰচ কৰিও কোনো অনুশোচনাত ভোগা নাছিল সুমি বৰা, যাৰ বাবে বিয়াৰ পাছত হোৱা সমালোচনাৰ উত্তৰ দিবলৈ গৈ দাম্ভিকতাৰ পৰিচয় আগবঢ়াইছিল সুমি বৰাই। উদয়পুৰত বিয়া পতাটো তেওঁলোকৰ ব্যক্তিগত ইচ্ছা অনিচ্ছাৰ কথা। তাক লৈ তেওঁলোকে মূৰ অগমাই বুলিও এটা সাক্ষাৎকাৰত দাম্ভিকতাৰে প্ৰকাশ কৰিছিল সুমি বৰাই। এইদৰেই চৰম লাহবিলা আৰু প্ৰদৰ্শনকামিতাৰ অদ্ভুত নিচাত মতলীয়া সুমি বৰাই হাঁহিৰ আঁৰত লুকুৱাইছিল নিজৰ অন্ধকাৰ জীৱনৰ কদৰ্যময় কাহিনী। উল্লেখযোগ্য যে সুমি বৰা আৰু বিশাল ফুকনৰ এই প্ৰবঞ্চনাৰ কাহিনীয়ে এতিয়া সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। পাতি লোৱা ভায়েক আছিল বিশাল ফুকন সুমি বৰাৰ, কিন্তু বাস্তৱ ক্ষেত্ৰত তাৰ যেন সম্পূৰ্ণ এক ওলোটা ছবিহে দেখিবলৈ পোৱা গৈছে। এক কথাত চৰ্চালৈ আহিছে যে বিশাল ফুকনৰ এই প্ৰবঞ্চনাৰ অন্যতম ডাল প্ৰস্তুত কৰিছিল নেকি অভিনেত্ৰী সুমি বৰাই। লগতে প্ৰশ্ন উত্থাপিত হৈছে সুমি বৰা আৰু বিশাল ফুকনৰ সম্পৰ্কই কেন্দ্ৰ কৰি। বাহিৰত সুমি বৰাৰ পাতি লোৱা ভায়েক বিশাল ফুকন, ইয়াৰ আঁৰত লুকাই আছে নেকি আন কেতবোৰ বিশেষ কাহিনী, বিশেষ ৰচনা, বিশেষ ঘটনা।